আজি আমি আলোচনা কৰিম ক্লাছ 9 ৰ এক্সাৰসাইজ 2.4 ৰ কোৱেশ্চন নম্বৰ 4 ৰ ৰোমান সংখ্যাৰ 2 ইয়াৰ আগত আমি ৰোমান সংখ্যাৰ 1 টো কমপ্লিট কৰিছো ইয়াতে আমাক কৈছে উৎপাদক বিশ্লেষণ কৰা তো ডাইৰেক্ট তোমালোকে কোৱেশ্চন নম্বৰ 4 ৰ ৰোমান সংখ্যাৰ 2 এজ ইট ইজ কোৱেশ্চনটো এবাৰ লিখি লবা মই ইয়াৰ পৰাই সলিউশনটো স্টাৰ্ট কৰি দিম ঠিক আছে তো লাষ্ট ভিডিওতে আমি ডিসকাস কৰিছিলো উৎপাদক বিশ্লেষণ কৰাৰ কাৰণে আমি কি কাম কৰিব লাগে এই প্ৰথম পদৰ লগত আমি লাষ্ট পদ কি কৰিব লাগে পূৰণ কৰিব লাগে তো কৰি দিয়া 2 into 3 কৰিলে তুমি কিমান পাবা 6 পাবা তো 6 ক কেনেকুৱা তুমি দুটা অংক বিচাৰি উলোৱা যাতে পূৰণ কৰি তুমি 6 পোৱা তো 6 into 1 কৰিলে তুমি 6 পাবা 2 into 3 কৰিলে তুমি 6 পাবা মানে এইকেইটাই আছে নেক্সট আমাৰ কন্ডিশন আছিল কি যোন কেইটা আমি জোৰ পালো কেইটা জোৰ পালো এটা দুটা এই জোর কেটে থকা অঙ্ক প্লাস মাইনাস করে তুমি মাজৰ মানটো আনিব লাগিব ঠিক আছে তো লাস্ট এইটো চোৱা 2 প্লাস যদি 3 কৰা তুমি কিমান পাবা 5 আছে কিমান 7 আছে নহব তো তুমি কি কৰা 3 ৰ পৰা 2 মাইনাস কৰা কিমান পাবা 1 পাবা তো আছে কিমান 7 এইটো নিমিলিব তাৰ মানে এইটো জোৰ আমি লব নোৱাৰো এইটো জোৰ দি অবিয়াসলি হ'ব চোৱা 6 into 1 কৰিলে তুমি 6 পাই আছা এটা কন্ডিশন আমাৰ ফুলফিল হল 6 ৰ লগত তুমি 1 প্লাস কৰিলে কিমান পাবা মাজৰ মানটো পাবা কিমান 7 এতিয়া চোৱা 7 ৰ আগত কি আছে প্লাস চিন তাৰ মানে দুয়োটা অঙ্কৰ আগতে আমি প্লাস দিব লাগিব ঠিক আছে তো মাজত মই প্লাস চিন দি দিলে হৈ যাব কিয় কাৰণ 6 ৰ আগত প্লাস আছে অলৰেডি আৰু 7 ৰ পিছত চোৱা x আছে দ্যাট মিন্স আমি 6 ৰ পিছত x লিখিম আৰু এই 1 ৰ পিছত আমি x লিখিম এতিয়া চোৱা 1 ৰ আগত x ৰ আগত যোনটো 1 আছে সহগ যোনটো আছে এইটো একচুয়ালি আমি লিখিব নালাগে 6x প্লাস আৰু এটা x কৰিলে তুমি কিমান পাবা 7x পাবা তো আমার নিয়মটো কি আছিল যে স্টার্টিং এর মানটো আমি সেমে রাখো হয়নে প্রথম পদটো আমি সেম লিখো এজ ইট ইজ আৰু লাস্ট পদটো আমি সেমে লিখো ঠিক আছে এতিয়া মাজত থকা 7x টোক আমি ভাঙি পাতে লিখিম কি যে 6x প্লাস আৰু এটা x মিলি তোমাৰ কি হ'ব এই দুটা মিলি তোমাৰ কিমান হ'ব 7x হ'ব ঠিক আছে এতিয়া কমন লোৱাৰ নিয়মটো শিকাই দিয়া হৈছিল ইয়াতে দুটা x আছে ইয়াতে কেইটা আছে এটা আছে তো এটা x তো আহিব কমসে কম ইয়াতে চোৱা 2 আছে ইয়াতে আছে কি 6 2 ৰ ঘৰত তোমাৰ 2 আছে 6 আছে দ্যাট মিন্স আমি কমন লব লাগিব কিমান 2 তো 2x আমাৰ কমন আহি গল তেনেহলে ব্ৰেকেটটো দি দিয়া তো 2x ৰ লগত কিমান পূৰণ কৰিলে 2x স্কয়াৰ হ'ব চোৱা এইটো 2 ইয়াতে আহিছে অলৰেডি গতিকে ইয়াত আৰু 2 নাই দুটা x ৰ পৰা ইয়াতে এটা লিখিছে আৰু এটা থাকি যাব এইটো ইয়াতে লিখি দিয়া এইখিনি মাল্টিপল কৰিলে তুমি এইটো মানে পাবা আগবাঢ়ি আহা প্লাস চিন আছে প্লাস ইয়াতে দিলোৱা এতিয়া চোৱা ইয়াতে তুমি 2 ৰ লগত কিমান মাল্টিপল কৰিলে তুমি 6 পাবা obviously 3 তো ইয়াতে 3 লিখি দিয়া x আৰু ইয়াতে আছে নেকি নাই কাৰণ এইটো x তুমি ক'ত লিখিছা ইয়াতে লিখিছা তো ইয়াতে আৰু x থাকি নাযাব ঠিক আছে তো এইটো তুমি ক্লোজ কৰি দিয়া 2x ৰ লগত তুমি 3 মাল্টিপল কৰি দিয়া 6x পাবা ঠিক আছে আগবাঢ়ি আহা ইয়াতে আছে তোমাৰ কি প্লাস চিন তুমি ইয়াতে প্লাস দিলোৱা x plus 3 আছে দুয়োটা পদ আমাৰ বেলেগ বেলেগ আছে যদি কোনো এটা পদৰ লগত কোনো এটা পদৰ মিল না থাকে আমি কিমান লব লাগে কমন 1 তো 1 লোৱা ইয়াতে থাকিব কি x plus হ'ব তোমাৰ কি 3 হ'ব এইটো তুমি এজ ইট ইজ কপি মাৰি দিলেও হৈ যাব ঠিক আছে ইয়াতে যোনটো মান আহিছে ইয়াতে তোমাৰ সেম মান আহিব লাগিব ঠিক আছে জাস্ট কমন লোৱাৰ পিছতে এতিয়া চোৱা x plus 3 কেইবাৰ আছে দুবাৰ আছে আমি সিম্পলি এবাৰ লিখিম ইয়াত x plus 3 বাহিৰত থকা মানবিলাকো আমি ব্ৰেকেটৰ ভিতৰত লিখিম যেনেকুৱা 2x আছে আৰু 1 ৰ আগত প্লাস চিন আছে গতিকে প্লাস হ'ব কি 1 তো এইটো আমাৰ কাৰণে কি হ'ব ৰোমান সংখ্যাৰ 2 ৰ উৎপাদক বিশ্লেষণ নিশ্চয় বুজি পাইছা স্ক্ৰিনশ্বট মাৰি লবা স্টেপ বাই স্টেপ নোট ডাউন কৰিবা ভিডিও ভাল লাগিলে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ